जिंदाबाद 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 मानिकपुर बीजेपी जिंदाबाद 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 भारत माता की जय बीजेपी जिंदाबाद 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 हिमंत बिश्व शर्मा भारत माता की वंदे मातरम वंदे मातरम मणिपुर भी जिंदाबाद 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 बीजेपी जिंदाबाद 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 भारत माता की जय বঙাইগাঁৱৰ বিজেপিৰ কাৰ্যালয়ত মই উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আজিৰ দিনটোত বিজেপিত যোগদান কৰিছে অৰ্থাৎ মানিকপুৰ যিখন আঞ্চলিক পঞ্চায়ত আছে সেই আঞ্চলিক পঞ্চায়ত এতিয়া বিজেপিয়ে দখল কৰা এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে আমি দৃশ্য দেখুৱাইছোঁ আলমিনা আবিদা বেগম বাইদেউ আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ দলৰ পৰা জয়লাভ কৰিছিলে কিন্তু আজিৰ দিনটোত বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদান কৰাৰ লগে লগে যিখন আঞ্চলিক পঞ্চায়ত আছে পঞ্চায়তখন এক প্ৰকাৰ বিজেপিৰ দখললৈ গৈছে বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আপুনি আজি কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলিছিলে আৰু আজি বিজেপিত যোগদান কৰিছে কি ক'ব গোটেই কথা বতৰা যোৱাকালি জইন কৰা হৈছে কংগ্ৰেছ দলৰ পৰা মানে আমাৰ মোক দিয়া নাই বা বেলেগক সমৰ্থন কৰিব কৈছিল এনেকৈ আমি চুপচাপে আছিলোঁ যেনিবা পিছত আজি ভিতৰত সোমাৰ পিছত বিজেপিৰ প্ৰাৰ্থীয়ে মোক প্ৰস্তাৱ কৰিছে সিহঁতৰ প্ৰস্তাৱত মই আৰু কি চিফ চেয়াৰমেন হৈছোঁ আপুনি চেয়াৰমেন হৈ গ'ল এতিয়া অঁ মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ বিজেপিৰ সমৰ্থন কৰিছে আপুনি অঁ বিজেপিৰ সমৰ্থন বিজেপি আপোনাক সমৰ্থন দিলে অঁ মানে আজিৰ পৰা আপুনি বিজেপি অঁ বিজেপিত যোগদান কেতিয়া কৰিলে আজি যোৱাকালি কৰিছে আপোনাৰ নামটো ভাল নামটো আলমিনা আমিদা বেগম আলমিনা আবিদা বেগম আচ্ছা এতিয়াৰ পৰা আপুনি মানে বিজেপি দলৰ সদস্য হৈ গ'ল অঁ ইয়াত দেখিবলৈ পাইছে তেখেত কংগ্ৰেছ দলৰ হৈ পেলাই নিৰ্বাচন খেলিছিল কিন্তু কংগ্ৰেছৰ ভিতৰ চৰাত যি ধৰণৰ এটা সুস্থিৰ পৰিৱেশ নাছিল বিশেষকৈ পঞ্চায়ত গঠনৰ ক্ষেত্ৰতো সুস্থিৰ পৰিৱেশ নাছিল মানিকপুৰত যাৰ বাবে আজিৰ দিনটোত বিজেপিত যোগদান কৰাৰ যি দৃশ্য আছে দৃশ্য আমি দেখুৱাইছোঁ বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায় আছে আপোনাক স্বাগতম জনাইছোঁ এতিয়াৰ পৰা মানিকপুৰ যিখন পঞ্চায়ত আছে ভাল খবৰ আপোনালোকৰ বাবে পঞ্চায়তখন বিজেপিৰ দখলত গৈছে কি ক'ব সামগ্ৰিকভাৱে গোটেই বিষয়টোৰ ওপৰত হয় নিশ্চিতভাৱে আজিৰ তাৰিখত যি আঞ্চলিক পঞ্চায়ত আমাৰ মানিকপুৰ যি সমষ্টি মানিকপুৰ সমষ্টিৰ যি আঞ্চলিক পঞ্চায়ত আমাৰ বিজেপিৰ দখলতে আহিছে আৰু ইয়াৰ পূৰ্বেও আমাৰ পূৰ্ব যিটো তাৰিখ আছিলে আঞ্চলিক পঞ্চায়ত গঠন প্ৰক্ৰিয়াৰ যি তাৰিখ আছিল সেইদিনাখনো কিন্তু আমাৰ যি আমাৰ সদস্যসকল তাত উপস্থিত আছিল কিন্তু তেখেতসকলৰ কংগ্ৰেছ দলৰে হওক বা বাকী যিখিনি আছিল তেখেতসকলৰ মাজত বিভিন্ন বিভ্ৰান্তিয়ে হওক বা বিভিন্ন কাৰণত তেখেতসকলে তাত উপস্থিত নাথাকিল যাৰ কাৰণে সেইদিনাখনৰ তাৰিখটো সলনি কৰি আজি পুনৰবাৰ আজি তাৰিখটো দিছিলে আৰু ইতিমধ্যে যি ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ চৰকাৰখনৰ যি কাম কাজ আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়নমুখী যি কাম কাজ এই কাম কাজবিলাকত সকলোৱে আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ধাৱবান হৈছে আৰু তেখেতসকলৰ বিশ্বাস এখেতসকলে যোৱাকালি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলে আৰু তেখেতসকলক স্বতঃস্ফূৰ্তভাৱে কৈছে যে আমি সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শক আমি বিশ্বাস কৰিম আৰু যিখিনি কাম কাজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি কাম কাজ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি কাম কাজ সেই কাম কাজত আমি আকৃষ্ট হৈ পৰিছোঁ যাৰ কাৰণে তেখেতসকলে বিজেপিত যোগদান কৰিছে আৰু আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ যি আমাৰ তিনিগৰাকী আমাৰ সদস্য আছিল তেখেতক হেৰি কৰিছিল ছাপৰ্ট দিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যি আঞ্চলিক পঞ্চায়ত সেই পঞ্চায়ত আমাৰ বিজেপিৰ দখললৈ আহিছে হয় আমি 5 তাৰিখে আমাৰ যিখিনি আমাৰ জিলা পৰিষদৰ অধ্যক্ষ উপাধ্যক্ষ গঠন প্ৰক্ৰিয়াৰ এটা হেৰি হ'ব প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে আমাৰ ৰাজ্যিক নেতৃত্বই ইতিমধ্যে তেখেতসকলে এই কথা বিবেচনা কৰি আছে যিহেতু সময় আছে আৰু মই ভাবোঁ যে যিহেতু মিত্ৰজোঁটৰ কথাটো আছে গতিকে মিত্ৰজোঁটৰ কথাখিনি চিন্তা কৰি ৰাজ্যিক নেতৃত্বই কিবা এটা ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰিব ইয়াত দেখিবলৈ পাইছে বিজেপিৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু আজিৰ দিনটোত বিজেপিৰ বাবে ভাল খবৰ কিন্তু কংগ্ৰেছৰ বাবে বেয়া খবৰ যে মানিকপুৰ আঞ্চলিক পঞ্চায়তৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল গোসাইগাঁও যিখন আঞ্চলিক পঞ্চায়ত আছিল তাৰে প্ৰাৰ্থীগৰাকীয়ে বিজেপিত যোগদান কৰিছে আৰু বিজেপিত যোগদান কৰাৰ লগে লগে মানিকপুৰ আঞ্চলিক পঞ্চায়তখন বিজেপিৰ দখললৈ যোৱা বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু বিজেপিৰ কাৰ্যালয়ৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু এই ধৰণে এক প্ৰকাৰ বিজেপি কাৰ্যালয়ত আজিৰ দিনটোত উৎসৱমুখৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ